নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ তৃতীয় পাঠ ভাৰতৰ কৃষি আৰু উদ্যোগৰ অনুশীলনী 1ৰ প্ৰশ্নোত্তৰখিনি তোমালোকৰ কাৰণে লৈ আহিছোঁ। আহাচোন আমি এতিয়া প্ৰশ্নৰ মাজলৈ যাওঁ। অনুশীলনী 1ত 1 ক খ গ ঘ ঙ 2 3 4 এনেধৰণে প্ৰশ্ন আছে। আহাচোন আমি এতিয়া 1ৰ ক প্ৰশ্নটো আলোচনা কৰোঁ। প্ৰশ্ন: ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি? ভাৰতৰ কৃষি ঋতু 3টা। সেইকেইটা হ'ল খাৰিফ ঋতু, ৰবি ঋতু আৰু জায়দ ঋতু। প্ৰশ্ন খ: ভাৰতৰ কোন কোন ৰাজ্যত কি কি ৰোপণ শস্যৰ খেতি কৰা হয়? উত্তৰ: ভাৰতত ঘাইকৈ অসম, পশ্চিম বংগ, কেৰালা, কৰ্ণাটক আৰু তামিলনাডুত ৰোপণ শস্যৰ খেতি কৰা হয়। অসম আৰু পশ্চিম বংগত চাহ, কেৰালা, কৰ্ণাটক আৰু তামিলনাডুত কফি আৰু ৰবৰ খেতি কৰা হয়। প্ৰশ্ন গ: ঝুম খেতি কাক বোলে? উত্তৰ: পাহাৰীয়া অঞ্চলৰ অৰণ্য পুৰি পৰিষ্কাৰ কৰি কেইবছৰমানৰ বাবে যি অস্থায়ী কৃষি পদ্ধতিৰে খেতি কৰা হয় তাক ঝুম খেতি বোলে। প্ৰশ্ন ঘ: মিশ্ৰ কৃষি বুলিলে কি বুজা? যি কৃষি পদ্ধতিত একেখন পথাৰতে একেলগে শস্য উৎপাদনৰ লগতে পশুপালন যেনে গৰু, ছাগলী, হাঁহ, কুকুৰা পালন কৰা হয় তাক মিশ্ৰ কৃষি বোলে। প্ৰশ্ন ঙ: ট্ৰাক ফাৰ্মিং কি? এই পদ্ধতিৰ কৃষিত সাধাৰণতে কিহৰ খেতি কৰা হয়? উত্তৰ: ট্ৰাক ফাৰ্মিং হৈছে শাক-পাচলি আৰু ফল-মূলৰ বাণিজ্যিক উৎপাদনৰ এটা বিশেষ পদ্ধতি, য'ত উৎপাদিত ফচলসমূহ ট্ৰাকেৰে বা আন যাতায়াত ব্যৱস্থাৰে দ্ৰুতগতিত নিকটৱৰ্তী চহৰ বা বজাৰলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হয়। এই পদ্ধতিৰ কৃষিত শাক-পাচলি, ফল-মূল আৰু ফুল আদিৰ খেতি কৰা হয়। প্ৰশ্ন 2: কৃষিক কিয় ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়? উত্তৰ: ভাৰত এখন কৃষিপ্ৰধান দেশ। আমাৰ দেশৰ উদ্যোগ আৰু শিল্পৰ উন্নতিত প্ৰত্যক্ষভাৱে কৃষিৰ অগ্ৰগতিৰ ওপৰতেই নিৰ্ভৰশীল। দেশৰ জনগণৰ বাবে আৱশ্যকীয় খাদ্য সামগ্ৰী আহে কৃষিৰ পৰা। কৃষিক ভিত্তি কৰি গঢ় লৈ উঠা উদ্যোগবোৰত যথেষ্ট সংখ্যক লোকে সংস্থাপন লাভ কৰি আহিছে। ইয়াৰ উপৰিও কৃষিৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগ, পৰিবহণ আৰু বাণিজ্য আদি আন খণ্ডৰো বিকাশ ঘটিছে। সেয়েহে কৃষিক ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়। প্ৰশ্ন 3: আমাৰ দেশত কৃষি ঋতু কেইটাত কি কি শস্যৰ খেতি কৰা হয়? উদাহৰণৰ সৈতে লিখা। উত্তৰ: আমাৰ দেশত কৃষি ঋতু কেইটাত বিভিন্ন ধৰণৰ খেতি কৰা হয়। কৃষি ঋতু প্ৰধানকৈ 3টা: খাৰিফ, ৰবি আৰু জায়দ। ইতিমধ্যে কৈ আহিছোঁ। এই ঋতুকেইটাত তলত দিয়া ধৰণে খেতি কৰা হয়। তলত কি দিয়া আছে চোৱা। খাৰিফ ঋতু কৃষি ঋতুৰ নাম দিয়া আছে আৰু মাজত মাহটো জুন আৰু ছেপ্টেম্বৰ মাহত হয়, যি গ্ৰীষ্মকালৰ সময়ত। প্ৰধান শস্যবোৰ ধান, কপাহ, মৰাপাট, বজ্ৰা, ৰাগি, জোৱাৰ আদি। আৰু ৰবি খেতি বুলি ক'লে শীতকালত হয়, অক্টোবৰ মাৰ্চ মাহত। ইয়াতে প্ৰধান শস্যসমূহ হ'ল ঘেঁহু, মাহজাতীয় শস্য, সৰিয়হ, বাদাম, লাই শাক, পালেং শাক, গাজৰ আদি। জায়দ হয় এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত। তিয়ঁহ, তৰমুজ, পশুখাদ্য, ধান, জিকা, লেচেৰা আদি। প্ৰশ্ন 4: ভাৰতত প্ৰচলিত কৃষি পদ্ধতিবোৰৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। উত্তৰ: ভাৰত এখন কৃষিপ্ৰধান দেশ আৰু ইয়াৰ অৰ্থনীতি মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। ভৌগোলিক ভিন্নতা, মাটিৰ প্ৰকাৰ আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি ভাৰতত বিভিন্ন ধৰণৰ কৃষি পদ্ধতি প্ৰচলিত। তলত প্ৰধান কৃষি পদ্ধতিবোৰৰ বিষয়ে চমুকৈ আগবঢ়োৱা হ'ল। 1 নম্বৰত দিয়া হৈছে স্থানান্তৰিত কৃষি বা ঝুম খেতি। ইয়াক ইংৰাজীত শ্বিফটিং কাল্টিভেশ্যন বা ঝুম কাল্টিভেশ্যন বুলি কোৱা হয়। পাহাৰীয়া এলেকাত জনজাতীয় লোকসকলে এই পদ্ধতি অৱলম্বন কৰে। হাবি-বন পুৰি পৰিষ্কাৰ কৰি মাটিত কিছু বছৰ খেতি কৰাৰ পিছত মাটিৰ উৰ্বৰতা কমিলে সেই ঠাই এৰি আন ঠাইত খেতি কৰা হয়। অসম তথা উত্তৰ-পূব ভাৰতৰ পাহাৰীয়া অঞ্চলত কাৰ্বি আংলং, ডিমা হাছাওত ইয়াৰ প্ৰচলন বেছি। 2 বেদিকা কৃষি বা টেৰেছ কাল্টিভেশ্যন। বেদিকা কৃষি হৈছে পৰ্বত-পাহাৰৰ কম ঢালযুক্ত ঠাইত বহল খটখটীৰ দৰে ঢাপ কৰি কৰা কৃষি। উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, কাশ্মীৰ, ছিকিম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ পাহাৰীয়া ঠাইবোৰত বেদিক কৃষিৰ প্ৰচলন দেখা যায়।
এই কৃষি পদ্ধতিত চাৰিওফালে পানী ওলাই যাব নোৱাৰাকৈ আলি দি মাটি চহাই খেতি কৰা হয়। এনে কৃষিত কৌশল প্ৰয়োগ কৰি পানী নিয়ন্ত্ৰণ কৰিব পাৰি বাবে শস্যৰ উৎপাদনো অধিক হয়। 3. গহন বা নিবিড় কৃষি ইণ্টেনচিভ কাল্টিভেশ্যন। যিবোৰ দেশত জনসংখ্যা বেছি কিন্তু খেতিৰ মাটিৰ পৰিমাণ কম, সেইবোৰ দেশত গহন বা ক্ষুদ্ৰ কৃষি কৰা হয়। এনে কৃষিত মাটিৰ পৰিমাণ সীমিত হোৱাৰ বাবে কেৱল পৰিয়ালক ভৰণ পোষণ দিবলৈ এডৰা মাটিতে বছৰটোত কেইবাবাৰো কৃষি কৰিবলগীয়া হয়। সেয়েহে এনে কৃষিক পৰিশ্ৰম অধিক হয়। ভাৰতৰ দৰে ঘন জনবসতি দেশত এনে কৃষিৰ প্ৰচলন অধিক। 4. মিশ্ৰ খেতি কম্পজিট ফাৰ্মিং। মিশ্ৰ কৃষি এনে এক ব্যৱস্থা য'ত শস্যৰ খেতি আৰু পশুপালন একেলগে কৰা হয়। এই খেতিৰ দ্বাৰা পশুখাদ্য উৎপাদন কৰা হয় আৰু পশুৰ মলমূত্ৰ আদি সাৰ হিচাপে খেতিত প্ৰয়োগ কৰা হয়। মিশ্ৰ কৃষি পদ্ধতিত গোটেই বছৰজুৰি একেডৰা মাটিতে ভিন ভিন কৃষিকাৰ্য চলি থাকে, ফলত উৎপাদন অধিক হয়। 5. ৰোপণ খেতি প্লেণ্টেশ্যন এগ্ৰিকালচাৰ। ৰোপণ খেতি হৈছে এনে এক কৃষি পদ্ধতি য'ত বৃহৎ অঞ্চলত একেধৰণৰ শস্য বা ফল-মূলৰ খেতি কৰা হয়। এনে পদ্ধতিত একেলগে কেৱল এক প্ৰকাৰৰহে খেতি কৰা হয়। অসমৰ চাহ খেতি ৰোপণ কৃষিৰ উদাহৰণ। ইয়াৰ উপৰি ৰবৰ, কুঁহিয়াৰ, কল, আনাৰস, নাৰিকল, কফি আদিৰ খেতি ৰোপণ পদ্ধতিৰে কৰা হয়। অসম, পশ্চিম বংগ, কেৰালা, তামিলনাডু, কৰ্ণাটক, উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশৰ কিছুমান অঞ্চলত বিস্তৃতভাৱে এই কৃষি কৰা হয়। শেষৰ অৰ্থাৎ 6 নম্বৰ হ'ল উদ্যান কৃষি হৰ্টিকালচাৰ। এইবিধ কৃষি ঘাইকৈ ফল-মূল, শাক-পাচলি, মছলাজাতীয় শস্য, ফুল উৎপাদনৰ লগত জড়িত। নগৰ মহানগৰৰ আশে-পাশে থকা কৃষিৰ বাবে উপযোগী অঞ্চলবোৰত অধিক উৎপাদনক্ষম জাতৰ বীজ লগতে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি এনে কৃষিকাৰ্য সম্পাদন কৰা হয়। উপযুক্ত পৰিবহণ ব্যৱস্থাৰে উৎপাদিত শস্যবোৰ সঠিক সময়ত নগৰ মহানগৰবোৰত নিয়মিতভাৱে যোগান ধৰা হয়। বিহাৰ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, কাশ্মীৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ পৰা ফল-মূল, মছলাজাতীয় সামগ্ৰী আদি বিদেশলৈও ৰপ্তানি হয়। ধন্যবাদ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। অনুশীলনী 1ৰ প্ৰশ্নখিনি এই পাৰ্ট 1 হিচাপে ভিডিঅ' বনালোঁ। পাৰ্ট 2ত অনুশীলনী 2 প্ৰশ্নোত্তৰখিনি দিম। তোমালোকে কিবা জানিবলগীয়া থাকিলে কমেণ্ট যোগে জনাবা। ধন্যবাদ।